নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম আত্মসহায়ক গোটৰ মহিলাসকলৰ যি 10,000 টকা অসম চৰকাৰে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অমৃত বৃক্ষ আন্দোলনৰ সম্পৰ্কে বা যিসকল মহিলা আত্মসহায়ক গোটত আছে তেওঁলোকক 10,000কৈ টকা প্ৰদান কৰিম বুলি কৈছিল, কিন্তু সেই টকাখিনি মহিলাসকলক কেতিয়াকৈ প্ৰদান কৰিব বা 2025ত সঁচাকৈ 10,000 টকা লাভ কৰিবনে নকৰে, কোন তাৰিখে লাভ কৰিব, সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ আগত জনাম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে কথাখিনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আত্মসহায়ক গোটৰ মহিলাসকলে নিশ্চয় বৰ্তমান সময়ত বা অলপ দিনৰ আগতে তেওঁলোকে নতুনকৈ এখন প্ৰপত্ৰ ফিল আপ কৰিছে। সেই প্ৰপত্ৰখনত তেওঁলোকে দিবলগীয়া হৈছিল যে তেওঁলোকৰ সন্তানৰ সংখ্যা কিমান আৰু সৰু ল'ৰা ছোৱালী আছে নাই সেই সম্পৰ্কে দিছিল। নিশ্চয় সেই ফৰ্মখন ফিল আপ কৰি পেলাই জীৱিকা সখীসকলৰ হাতত জমা দিছে। জমা দিয়াৰ পাছত এতিয়া পিছৰ পৰ্যায়ত আপোনালোকে নিশ্চয় গাঁওবুঢ়াৰ সৈতে আপোনালোকৰ গ্ৰুপৰ প্ৰত্যেকগৰাকী সদস্যই একোখনকৈ ফটো মাৰিছে আৰু সেই ফটোসমূহ তেওঁলোকে অনলাইনত আপডেট দিছে। তেওঁলোকৰ অৰ্থাৎ আপোনালোকৰ যি ভেৰিফাই কাৰ্য আছিল সেই ভেৰিফাই কাৰ্য সম্পন্ন হ'ল। এতিয়া ভেৰিফাই কাৰ্য সম্পন্ন হোৱাৰ পিছত আপোনালোকে টকাখিনি কেতিয়াকৈ লাভ কৰিব সেই সম্পৰ্কে নিশ্চয় মনত খুধুৱাই আছে বা আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন হৈছে। এতিয়া আপোনালোকে টকাখিনি লাভ কৰিব ফেব্ৰুৱাৰীত। ফেব্ৰুৱাৰী কোন তাৰিখে লাভ কৰিব? 2025 ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ 1 তাৰিখে হিমন্ত বিশ্ব শৰ্মাই সেই আঁচনিখন শুভ উদ্বোধনী কৰিব বা মহিলাসকলৰ একাউণ্টত টকাখিনি সোমাব। ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ উপলক্ষে মহিলাসকলৰ একাউণ্টত টকাখিনি দিবৰ বাবে সক্ষম হ'ব। বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে। আৰু যদি আপোনালোকক কিবা ইনফৰমেশ্যন লাগে তেন্তে প্লিজ কমেণ্ট কৰিব। কমেণ্ট কৰাৰ পিছত মই আপোনালোকক যিমান পাৰোঁ সিমান সহায় কৰিবলৈ যত্ন কৰিম। যদি আপোনাৰ কিবা প্ৰশ্ন ৰৈ আছে তেন্তে কমেণ্ট কৰিবলৈ যত্ন কৰক, মই আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম। যদি এই ভিডিঅ'টোৰ জৰিয়তে অকণমান হ'লেও উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব। আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।